কনে কয় লভ ইজ ব্লাইণ্ড, লভ ফৰেষ্ট ৱেণ্টেজ। যদি তেনেকুৱাই হ'লহেঁতেন তেন্তে তাৰ চিন্তাৰ গভীৰতাত সমীৰ অজ্ঞাত আছিল যে নাৰ্ছ সুজীয়ে শেষৰ 10 মিনিট ধৰি তেওঁক ফোন কৰি আছিল। যেতিয়া তেওঁ চেতনালৈ আহিল, সমীৰৰ আচৰণত অলপ লাজ লাগিল। সুজীয়ে তাক ৰাউণ্ডত গৈ ৰোগীৰ ওচৰলৈ যাবলৈ মাতি আছিল। সমীৰে এপলেন ষ্টেথোস্কোপ পিন্ধি 2 মিনিটমান সময় লৈ আৰম্ভ কৰিলে। এজন এজনকৈ ৰোগীক পৰীক্ষা কৰি শান্ত কৰিলে। সমীৰ আছিল এজন বিখ্যাত হৃদয়ৰোগ বিশেষজ্ঞ আৰু সেয়েহে তেওঁ নিজৰ সকলো ৰোগীৰ প্ৰতি অত্যন্ত ভদ্ৰ হ'বলগীয়া হৈছিল। যেতিয়া তেওঁ 10 নং কোঠাৰ ওচৰ পালেগৈ, তাৰ হৃদয়খন যিকোনো বস্তুৰ দৰে ধপধপাই উঠিল আৰু কপালত ঘামৰ টোপাল এটা ওলাল। সুজীয়ে সেই কথা পৰ্যবেক্ষণ কৰি আছিল। কৌতূহলৰ বাবে তাই এই অদ্ভুত অৱস্থাৰ কাৰণ সুধিলে, কাৰণ ৰোগীজনৰ স্বাস্থ্য অৱস্থা সুস্থিৰ আৰু সেইদিনা তেওঁ ৰোগীক ডিছচাৰ্জ দিয়াৰ কথা আছিল। সুজীয়ে কুটিলভাৱে সুধিলে, সমীৰ ইমান নাৰ্ভাছ কিয়? সমীৰে এটা দীঘল সমনীয়া কাঢ়ি লাহে লাহে কথা ক'লে, সুজী, মোৰ কেৰিয়াৰত বহু ৰোগী দেখিছোঁ যিসকল হৃদয়যন্ত্ৰৰ সমস্যা আছিল। কিন্তু এইবাৰ হৃদয়যন্ত্ৰৰ লগত জড়িত কিবা এটা অংগ হিচাপে নহয়, আৱেগ হিচাপে। যোৱা শুক্ৰবাৰে মই মোৰ গাড়ীত সদায়ৰ দৰে হস্পিটেললৈ আহি আছিলোঁ। ঘাইপথত এগৰাকী যুৱতীয়ে মোক ৰখাই সহায় বিচাৰি মাতিলে। বাহিৰত বৰষুণ দি আছিল। মই তাইক সম্পূৰ্ণ তিতি থকা দেখিছিলোঁ আৰু তাইৰ খৰখেদাৰ পৰ্যবেক্ষণ কৰিছিলোঁ। গতিকে মই সহায় কৰিবলৈ অস্বীকাৰ কৰিব নোৱাৰিলোঁ। আমি খোজ কাঢ়ি ছাবমেট্ৰ'লৈ যাব লগাত দেখিলোঁ ঘাঁহনিৰ ওপৰত পৰি থকা এজন যুৱক অচেতন হৈ আছিল। তাই ক'লে যে হঠাতে ঘটিল। তেওঁলোকৰ অসাৰ পাৰিবাৰিক মূল্যবোধৰ বাবে পৰিয়ালটোৱে তেওঁলোকৰ প্ৰেমৰ বিৰোধী হোৱাৰ বাবে তেওঁলোকে সেই ঠাই এৰি আহিছিল। কিন্তু যোৱা 2 বছৰ ধৰি তেওঁলোকে ইজনে সিজনক ভাল পাইছিল আৰু এতিয়া তেওঁলোকৰ হাতত ইয়াৰ বাহিৰে আন কোনো উপায় নাছিল কাৰণ তেওঁলোকৰ পৰিয়ালে অনা কিলিংৰ নামত তেওঁলোকক হত্যা কৰাৰ ভাবুকি দিছিল। মন্দিৰত বিয়া হৈছিল যদিও সেই মিলনটো পৰিয়ালে পেলাই দিছিল। সিহঁতৰ প্ৰেমৰ কথা পতিয়ন নিয়াবলৈ সিহঁতে বহুত চেষ্টা কৰিছিল। কিন্তু তাই কাহিনীটো বন্ধ কৰি মোক তাইৰ মানুহজনক কিছু ঔষধ দি সহায় কৰিবলৈ অনুৰোধ কৰিলে। ডাক্তৰ হিচাপে মই তাইক সহায় কৰি চিকিৎসালয়লৈ লৈ আহিলোঁ। তাৎক্ষণিক চিকিৎসাৰ অতি প্ৰয়োজন আছিল। তেওঁৰ মৃদু হাৰ্ট ষ্ট্ৰোক হৈছিল। যেতিয়া মই তেওঁক আইচিইউত ভৰ্তি কৰাৰ আনুষ্ঠানিকতা শেষ কৰি আছিলোঁ, তাই মোক অনুৰোধ কৰিলে যে তেওঁক চিকিৎসাৰ বাবে 16 নং কোঠাটোত আবণ্টন দিওঁ। চকুলোৰে ভৰি থকা তাইৰ চকু দুটা আৰু মানুহজনৰ প্ৰতি থকা মৰমৰ বোজা চিহ্নিত কৰিব পৰাকৈ মই তেনেকুৱা কৰিলোঁ। তেওঁৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ধন জমা কৰিবলৈ তাই মোক হীৰাৰ আঙুঠি এটা দিলে, যিটো মই জৰুৰীকালীন হিচাপে গ্ৰহণ কৰি অফিচত জমা কৰিলোঁ। যুৱকজনক পৰীক্ষা কৰি তাৰ প্ৰাণ ৰক্ষাৰ বাবে প্ৰয়োজনীয় সকলো চিকিৎসা কৰিলোঁ। ঈশ্বৰৰ কৃপাত তেওঁ বিপদৰ পৰা ওলাই আহিল। তেওঁক 16 নং কোঠাত ৰখা হৈছিল। তাৰ পিছত যুৱতীগৰাকীয়ে হাত দুখন কৰি মোৰ কেবিনলৈ আহি নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰিলে। তাইৰ চিন্তা আৰু অনুভৱে মোক সঁচাকৈয়ে চুই গৈছিল।
নাজানো কিয় আৰু কেনেকৈ তাইক সিহঁতৰ অতীতৰ জীৱনৰ কথা সুধিলোঁ। তাই মোক কৈছিল যে তাই কলেজলৈ যোৱাৰ সময়ত এদিন তাক লগ পাইছিল। ডেভ (ল'ৰা) তাইৰ লগত খুন্দা মাৰিলে। আকস্মিক সংঘৰ্ষ আছিল যদিও সেইবাৰ তেওঁলোকে লক্ষ্য নকৰাকৈয়ে নিজৰ ফাইল বিনিময় কৰিছিল য'ত ডেভৰ ৰিজ্যুম আৰু তাইৰ প্ৰজেক্ট জমা দিয়া আছিল। সেইদিনা ডেভে নিজৰ সাক্ষাৎকাৰত নিজৰ ৰিজ্যুম উপস্থাপন কৰাৰ কথা আছিল। যেতিয়া তাই চিহ্নিত কৰিছিল, লগে লগে তাই নম্বৰত ফোন কৰি তাৰ মূল্যৱান নথিখিনি বিনিময় কৰিলে। সেইদিনা এইখন আছিল দ্বিতীয়খন মিড। সাক্ষাৎকাৰ শেষ হোৱাৰ পিছত যেতিয়া ডেভ বাছ ষ্টপলৈ আহিল, তাইও তাত বাছখনৰ বাবে অপেক্ষা কৰি আছিল। এনেকৈয়ে সিহঁতে সেইদিনা তিনিবাৰ লগ পাইছিল। ডেভে তাইৰ স্থান চিহ্নিত কৰি লক্ষ্য কৰিলে যে তাই বাছেৰে কলেজলৈ যাব। যেতিয়া তেওঁৰ ফাইলটো তাইৰ ফাইলৰ সৈতে বিনিময় কৰা হৈছিল, তাইৰ কবিতাৰ থকা কাগজবোৰলৈ সি এবাৰ চকু ফুৰালে। আৱেগেৰে এগৰাকী কবি আছিল। ডেভে তাইৰ চিন্তাবোৰ ভাল পাইছিল। আনকি তাৰ চিন্তাবোৰো তাইৰ চিন্তাতকৈ বেলেগ নাছিল। ইয়াৰ ফলত তেওঁৰ মাজত এক তীক্ষ্ণতা গঢ় লৈ উঠিছিল। কেতিয়াবা বাছ ষ্টপৰ ওচৰলৈ ৰৈ থাকিব মাথোঁ তালৈ এবাৰ চকু ফুৰাবলৈ। তাইৰো একেই অনুভৱেই গঢ় লৈ উঠিল। তেওঁলোকৰ প্ৰেম দিনক দিনে বাঢ়ি আহিছিল আৰু ইজনে সিজনক জীৱনসংগী হিচাপে সিদ্ধান্ত ল'বলৈ তেওঁলোক অতি অন্তৰঙ্গ আছিল। তিলৰ উন্মাদনাৰে ইজনে সিজনক ভাল পাইছিল আৰু এক হোৱাৰ সিদ্ধান্ত লৈছিল। কিন্তু তাৰ পিছত এই সকলোবোৰ পাৰিপাৰ্শ্বিক সমস্যাৰ সৃষ্টি হ'ল আৰু তেওঁলোকে সকলো এৰি সেইদিনা বহু দূৰলৈ যোৱাৰ সিদ্ধান্ত ল'লে। তাই নিজৰ সকলো অনুভৱ প্ৰকাশ কৰিলে যিবোৰ ডেভৰ প্ৰতি তাইৰ আন্তৰিক প্ৰেম প্ৰমাণ কৰিবলৈ যথেষ্ট আছিল। সকলো কথা আকস্মিকভাৱে শুনি তাইৰ কাহিনী শেষ হোৱাৰ পিছত তাইক এৰি দিলোঁ। দুদিন পৰ্যবেক্ষণৰ অধীনত থাকিব লগা হৈছিল ডেভক। সেই সময়তে ডেভে চেতনা ঘূৰাই পাব বুলি আশা কৰা হৈছিল। মোৰ মনোযোগ তেওঁৰ ওপৰত আছিল। মোৰ বৰ আচৰিত হ'ল, মই আৰু ছোৱালীজনীক দেখা নাপালোঁ। মোৰ চকুৰে তাইক খেদি ফুৰিছিল যদিও বৃথা। যেতিয়া ডেভ চেতনালৈ আহিল, মই পৰীক্ষা কৰি জনাই দিলোঁ যে তেওঁৰ লেডী লাভে তেওঁক কেনেকৈ বচালে। মই অতি আচৰিত হ'লোঁ। ডেভে সন্দেহজনক হাঁহি এটা মাৰি "লভ ইউ ফৰএভাৰ" বুলি গুণগুণাই উঠিল আৰু সৰু আঙুলিত পিন্ধি থকা হীৰা আঙঠিটো চুমা খালে। মই আচৰিত হ'লোঁ যে এতিয়ালৈকে মোৰ দৃষ্টিগোচৰ হোৱা নাছিল আৰু ভাবিলোঁ যে ভদ্ৰ মহিলাগৰাকীয়ে কেতিয়া এইটো অফিচৰ পৰা ঘূৰাই আনি তেওঁক দিলে। যেতিয়াই মই তেওঁক তেওঁৰ হাঁহিৰ কথা সুধিলোঁ, সম্পূৰ্ণ বিশ্বাস কৰিব নোৱাৰা কথা এটা শুনিলোঁ। ডেভে যে দুবছৰ আগতে প্ৰেমিক-প্ৰেমিকাসকলে এটা মৰমলগা জীৱন যাপনৰ সপোন দেখিছিল। সিহঁতৰ পৰিয়ালে সিহঁতৰ মৰম মানি লোৱা নাছিল। সিহঁতে সিহঁতক পৃথক কৰিব বিচাৰিছিল, নহ'লে
সিহঁতৰ জীৱনৰ অন্ত পেলাব বিচাৰিছিল। কিন্তু তেওঁলোকৰ বহুত সপোন আছিল। সময়ৰ শেষলৈকে ইজনে সিজনক লগত থাকিব বিচাৰিছিল। গতিকে সিহঁতে সকলো এৰি নতুন ঠাইলৈ যাবলৈ সিদ্ধান্ত ল'লে, য'ত সিহঁতে ইজনে সিজনৰ লগত সুখেৰে থাকিব পাৰিব। তেওঁলোকৰ পৰিয়ালে তেওঁলোকক আৰু কেতিয়াও ঘূৰি নাহিবলৈ চৰ্ত দিছিল। মান্তি হৈ সিহঁতে গুচি গ'ল, ঘাইপথ পাৰ হৈ বহু দূৰলৈ যাবলৈ। কোচিঙত তেওঁৰ দুৰ্ভাগ্যৰ কাৰণে তাই মাৰাত্মক মৃত্যুৰ সন্মুখীন হ'ল যেতিয়া এখন ট্ৰাকে তাইক খুন্দা মাৰে আৰু তাই পথৰ কাষত পৰি থকা এটা ডাঙৰ নোমযুক্ত লোহাৰ ৰডত খুন্দা মাৰে। দেৱে তাত হাত পাতি মাথো কান্দিবলৈ আৰু জোৰেৰে কান্দিবলৈ, যিটো অসাৰ আছিল, কাৰণ তাই ইতিমধ্যে তাইৰ কৰুণ অন্ত পেলাইছিল। সহায় কৰিবলৈ তেওঁৰ কোনো নাছিল। সেয়েহে তেওঁ কাৰোবাক সহায়ৰ বাবে মাতিবলৈ আৰু প্ৰিয়জনৰ মৃত্যুৰ ৰীতি-নীতি কৰিবলৈ ঘাইপথত ওলাই গ'ল। কিন্তু তেওঁ উভতি অহাৰ সময়লৈকে সি তাইৰ মৃতদেহটো বিচাৰি নাপালে। কেৱল সি তাইক উপহাৰ দিয়া হীৰাৰ আঙুঠিটোহে পৰি আছিল। সি শুনিব পাৰিছিল তাইৰ মাতটোৱে তাক কোৱা, "লভ নেভাৰ ডাইজ, আই উইল বি দেয়াৰ উইথ ইউ ইন ইউৰ লভ ফৰএভাৰ"। এইটোৱে তাক শক্তিশালী কৰি তুলিছিল আৰু সেই মুহূৰ্তৰ পৰাই কেতিয়াও চকুলো এটোপালো ঢালি দিয়া নাছিল। দেৱে সদায় তাইৰ উপস্থিতি অনুভৱ কৰিছিল। যেনেকৈ সি মৃতদেহটো বিচাৰি নাপালে, তেখেতে বিশ্বাস কৰে যে তাই জীয়াই আছে চিৰদিনৰ বাবে। এইবাৰৰ দৰে তাইও তাইক তাইৰ প্ৰয়োজনৰ সকলো সময়তে সহায় কৰিছিল। ঘাইপথ পাৰ হৈ যোৱাৰ সময়ত সেই দুৰ্ঘটনাৰ দিনটোৰ বিষ অনুভৱ কৰিছিল আৰু তাত হয়তো ষ্ট্ৰোক হৈছিল। মই বোবা হৈ ৰিচেপচনৰ ফালে দৌৰি আহিলোঁ আঙুঠিটো ল'বলৈ, কিন্তু যেতিয়া ৰিচেপচনিষ্টে ছেফখন খুলি দিলে, খালী আছিল। তেতিয়া দেৱে মোক ক'লে যে আঙুঠিটোৱেই তাইৰ এই মৰ্ত্যলোকৰ পোৱা প্ৰেমৰ শেষ চিন। তাৰেই প্ৰেমিকাই তাৰ প্ৰাণ ৰক্ষা কৰিলে। ডিছচাৰ্জ হ'ব বুলি গম পাই তেওঁ হস্পিটেলৰ বিল ক্লিয়াৰ কৰিলে। যদিও সেইবাৰ ছোৱালীজনীয়ে আঙুঠিটো উৎপন্ন নকৰিলেহেঁতেন, তেন্তে তেওঁৰ চিকিৎসা প্ৰায় অসম্ভৱ হৈ পৰিলহেঁতেন। মই এটা শব্দও উচ্চাৰণ কৰিব নোৱাৰিলোঁ যেতিয়া দেৱে ক'লে যে তেওঁ সদায় তাইৰ উপস্থিতি অনুভৱ কৰে তেওঁৰ লগত আৰু তেওঁৰ মাজত, আৰু তেওঁ জানে যে তাই তেওঁৰ ত্ৰাণকৰ্তা নোহোৱালৈকে তেওঁ পৰিত্ৰাণ পাব। সি তাইক এনেকৈ ভাল নোপোৱালৈকে তাই এনেকুৱা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল। দুটা দীঘলীয়া বছৰৰ পাছতো মই দেৱৰ চকুত প্ৰেমৰ জিলিকি থকা চিহ্ন ধৰিব পাৰিলোঁ, যেতিয়া তেওঁ নিজৰ প্ৰেম কাহিনী বৰ্ণনা কৰি আছিল। এই কথা শুনি সুজিৰ চকুলো প্ৰায় ওলাল। তাই বৰ আচৰিত হৈ সমীৰৰে এই অবিশ্বাস্য সত্যটো উদঙাই দিলে যে 16 তাৰিখে দেৱৰ প্ৰিয়জনী ভয়ংকৰ দুৰ্ঘটনাৰ সন্মুখীন হৈছিল।
সেইবাবে তাই ডাক্তৰক 16 নং কোঠাৰ আৱৰ্তন দিবলৈ অনুৰোধ কৰিলে।